কেইদিনমান আগতে নিউজত আহিল যে ইলন মাস্ক ৱৰ্ল্ডৰ প্ৰথমজন ট্ৰিলিয়নিয়াৰ হ'ল, অৰ্থাৎ বহুত ধনী মানুহ। পৃথিৱীৰ বহুসংখ্যক দেশৰ জিডিপিতকৈও বেছি তেওঁৰ সম্পত্তি। ভাৰতৰ জিডিপি যদি চাওঁ আমি $4 ট্ৰিলিয়ন, আৰু ইলন মাস্কৰ অকলেই সম্পত্তি $1 ট্ৰিলিয়ন হ'লগৈ। কিন্তু এই মানুহজনে কি বিক্ৰী কৰি ইমান টকা উপাৰ্জন কৰে? তেওঁনো ইমান ডাঙৰ কি দোকান পাতি বহি লৈছে যে ইমান টকা তেওঁ উপাৰ্জন কৰে, ইমান টকা তেওঁলৈ আহে? কিন্তু মানুহজনৰ এনেকুৱা নহয় যে তেওঁৰ বেংকত $1 ট্ৰিলিয়ন জমা হৈ আছে, বা তেওঁৰ পকেটত আছে বা ঘৰত আছে, তেনেকুৱা নহয়, বা তেওঁ সেইখিনি টকাৰ কোনো সম্পত্তি কিনি থোৱা নাই। আমি জানো যে তেওঁ স্পেচ এক্সৰ মালিক, টেছলাৰ মালিক। এই টেছলা কোম্পানীটোৱে ইলেক্ট্ৰিক কাৰ বনায়, আৰু স্পেচ এক্সে ছেটেলাইট বনাই ৰকেট পঠিয়াই আকাশলৈ, আৰু এই স্পেচ এক্সৰ 42% শ্বেয়াৰ তেওঁৰ নিজৰ। এই স্পেচ এক্স কোম্পানীটোৱে মহাকাশলৈ পঠিয়াই দি আকৌ উভতাই আনিব পৰা ৰকেট বনায়, অৰ্থাৎ সেই ৰকেট পুনৰ ব্যৱহাৰ কৰিব পাৰি। ইফালে তেওঁৰ কোম্পানী ষ্টাৰলিংকে কি কৰে? আকাশলৈ ছেটেলাইট পঠিয়াই থৈ দিছে, তাৰ পৰা ইণ্টাৰনেট যোগান ধৰে মানুহক। তেওঁৰ এটা কোম্পানী আছে যিটোৱে অকল এআইৰ ওপৰত কাম কৰে। মহাকাশত এটা ডাটা চেণ্টাৰ বনোৱাৰ পৰিকল্পনা কৰি থৈ দিছে। মুঠতে বৰ্তমান তেওঁৰ সম্পত্তি পৃথিৱীৰ 190খন দেশৰ অৰ্থনীতিতকৈ বেছি। 2021 চনৰ 7 জানুৱাৰী তাৰিখে তেওঁ পৃথিৱীৰ সকলোতকৈ ধনী ব্যক্তি হৈ পৰিছিল প্ৰথমবাৰৰ বাবে। মানে সেয়া আছিল ক'ভিডৰ পিছৰ চোৱা সময়ৰ কথা। এনেকুৱা নহয় যে তেওঁ কিবা কাম কৰে, তাৰ সলনি পইচা পায়, দৰমহা পায়। এনেকৈ ইমান টকা উপাৰ্জন কৰা সম্ভৱ কাম নহয়। পৃথিৱীৰ যিমান ধনী ব্যক্তি আছে, যিমান বিলিনিয়ৰ আছে, তেওঁলোক আচলতে প্ৰতিজনেই একোটা কোম্পানীৰ মালিক। মাৰ্ক জুকাৰবাৰ্গ ফেচবুকৰ মালিক, জেফ বেজোছ এমাজনৰ মালিক, সেই যে আমি অনলাইন অৰ্ডাৰ কৰোঁ এমাজন, সেই এমাজনৰ মালিক। বিল গেট মাইক্ৰ'ছফ্টৰ মালিক। ইফালে ৰিলায়েন্স জিঅ'ৰ মালিক মুকেশ আম্বানী। ঠিক তেনেকৈ টেছলা কোম্পানীৰ মালিক হ'ল ইলন মাস্ক। ইফালে তেওঁ হ'ল ষ্টাৰলিংক কোম্পানীটোৰো মালিক। এই মানুহবোৰে এদিনতে বিলিয়ন টকা উপাৰ্জন কৰিব পাৰে, বিলিয়ন টকা লোকচানো ভৰিব পাৰে এদিনতে। কিন্তু কেনেকৈ? তেওঁৰ এই টেছলা কোম্পানীটোলৈ যদি চাওঁ, 2022 চনত তেওঁলোকৰ ষ্টক প্ৰাইচ বাঢ়িছিল 720%, অৰ্থাৎ 1 বছৰৰ ভিতৰতে বাঢ়িছিল, আৰু তেতিয়াই তেওঁ ৱৰ্ল্ডৰ ধনী ব্যক্তি হৈ পৰিছিল। কিন্তু এতিয়া হ'লগৈ 2026 হ'লগৈ ট্ৰিলিয়নিয়ৰ। এই টেছলাটোৰ বেলেগৰ কোম্পানী আছিল। 2004 চনত $30 মিলিয়ন তেওঁ ইনভেষ্ট কৰি সেই কোম্পানীটোত তেওঁ জইন কৰিছিল। ইফালে 2008 চনৰ পিছত তেওঁ টেছলা কোম্পানীটোৰ CEO হ'ল। কিন্তু 2009 চনত কোম্পানীটোৰ অৱস্থা অকণমান বেয়া হ'ল। তেতিয়া ভাবিলে যে সেই কোম্পানীটো শ্বেয়াৰ মাৰ্কেটত লিষ্ট কৰা যাওক, কাৰণ সেই কোম্পানীটোক পইচা দৰকাৰ হ'ল। আৰু শ্বেয়াৰ মাৰ্কেটত যদি লিষ্ট কৰে কোম্পানীটো, তেনেহ'লে সাধাৰণ ৰাইজেও তাত পইচা ইনভেষ্ট কৰিব পাৰে, অৰ্থাৎ শ্বেয়াৰ কিনিব পাৰে। তেতিয়া এটা শ্বেয়াৰ কিনিবলৈ $17 দিব লাগিছিল। কিন্তু সেই $17 শ্বেয়াৰটো 2020 চন পাই মানে বাঢ়ি হ'লগৈ প্ৰায় $850, আৰু তাৰ পিছতে তেওঁ পৃথিৱীৰ সকলোতকৈ ধনী ব্যক্তি হৈ পৰিল। এতিয়া 2026 ৱৰ্ল্ডৰ টপ 10 কোম্পানীৰ মাজত আছে টেছলাৰ নাম, আৰু এই কোম্পানীটোৰ প্ৰায় 20% শ্বেয়াৰ ইলন মাস্কৰ নিজৰ। এই মানুহজনৰ জন্ম ছাউথ আফ্ৰিকাত 1971 চনত। মাক আছিল আমেৰিকাৰ আৰু দেউতাক ছাউথ আফ্ৰিকাৰ। সৰুৰে পৰা তেওঁ কম্পিউটাৰ শিকিলে, কোডিং শিকিলে, প্ৰগ্ৰেমিং শিকিলে, আৰু 12 বছৰ বয়সতে তেওঁ কম্পিউটাৰ গেম এটা বনাই পেলালে, আৰু যিটো বনাই তেওঁ $500 বিক্ৰী কৰি দিলে। 1989 চনমানত তেওঁ কানাডালৈ গ'ল। তাৰপিছত তেওঁ আমেৰিকাত পঢ়িলে, আৰু 1992 চনমানত তেওঁ ভায়েকৰ লগত লগ হৈ জিপছ নামৰ কোম্পানী এটা বনাই পেলালে। তাৰপিছত সেই কোম্পানীটো তেওঁ বিক্ৰী কৰি দিলে। তাৰপিছত এক্সকম নামৰ কোম্পানী এটা বনালে, আৰু সেই কোম্পানীটো 2000 চনত বেলেগ কোম্পানী এটাৰ লগত লগ হ'ল, আৰু তাৰ ফলত পে'পল নামৰ কোম্পানী এটা হ'ল, আৰু সেই কোম্পানীটোৰ CEO হ'ল ইলন মাস্ক, যিটো কোম্পানী পিছত ইবায়ে বহু $বিলিয়ন খৰচ কৰি কিনি লৈছিল। আৰু ইলন মাস্কৰ হাতলৈ টকা আহিল। আনে নিজৰ কোম্পানীত বস্তু বনাই সেই বস্তু বিক্ৰী কৰি পইচা উপাৰ্জন কৰে। কিন্তু ইলন মাস্কে কি কৰিছিল? কোম্পানীকে বনাই বিক্ৰী কৰি দিছিল, আৰু এইবাৰ তেওঁৰ মন থকা বস্তুত পইচা ইনভেষ্ট কৰিলে। তেওঁৰ কেইখনমান ফিল্ডত খুব মন আছিল। মহাকাশত মন আছিল, ৰিনিউৱেবল এনাৰ্জিৰ ক্ষেত্ৰত মন আছিল, আৰু তাত তেওঁ প্ৰায় $100 মিলিয়ন ইনভেষ্ট কৰি দিলে, যিটো ইনভেষ্ট কৰিছিল স্পেচ এক্স নামৰ কোম্পানীটোত। আৰু উদ্দেশ্য আছিল মংগল গ্ৰহলৈ তেওঁ মানুহ পঠিয়াব, তাত ঘৰ বনাব। আৰু 2020 চনমানত স্পেচ এক্স পৃথিৱীৰ প্ৰথমটো প্ৰাইভেট কোম্পানী হৈ পৰিল, যিয়ে মহাকাশলৈ মানুহ পঠিয়াইছিল। ইয়াৰ আগতে দেশবোৰে নিজৰ চৰকাৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰাহে সেই মহাকাশলৈ মানুহ পঠিয়াইছিল। তেওঁৰ কোম্পানীত কাম কৰিবলৈ হ'লে কোনো স্কুল চাৰ্টিফিকেট নাচায়, ডিগ্ৰী চাৰ্টিফিকেট নাচায়, তেওঁ কাম চায় মাত্ৰ। এই যে পৃথিৱীৰ ধনী মানুহবোৰ, এই ধনী মানুহবোৰৰ টকা ঘৰত নাথাকে বা কোনো পাৰ্চনেল প্ৰপাৰ্টিত নাথাকে, কোম্পানীবোৰত সেই পইচা লগাই থৈ দিয়ে, সোমাই থৈ দিয়ে।
আৰু যেতিয়া সেই সাধাৰণ মানুহেও ভাবে যে কোম্পানীটো সফল হ'ব, ভৱিষ্যতে সেই কোম্পানীটো ভাল হোৱাৰ আশা আছে, তেতিয়া সাধাৰণ ৰাইজে সেই কোম্পানীটোৰ শ্বেয়াৰ কিনে, ফলত সেই কোম্পানীৰ শ্বেয়াৰৰ দাম বেছি হৈ গৈ থাকে। মানুহে দেখিলে যে টেছলা কোম্পানীটোৰ ভৱিষ্যত ভাল, কাৰণ তেওঁলোকে ইলেক্ট্ৰিক গাড়ী বনায় আৰু ইলেক্ট্ৰিক গাড়ীৰ যুগ আহি আছে, গতিকে তাত মানুহে বৃহৎ পৰিমাণৰ টকা ইনভেষ্ট কৰি দিলে। কিন্তু ইলন মাস্কে মাজে মাজে কেতিয়াবা কয় তেওঁৰ হাতত ইমান টকা নাই, মানে হাতত টকা নাৰাখে, বেংকত টকা নাৰাখে, তেওঁৰ যিমান টকা আছে তাৰ 99% কোম্পানীৰ শ্বেয়াৰত লগাই থৈ দিয়ে। অৰ্থাৎ তেওঁৰ যিমানখিনি টকা আছে সেইখিনি টকা তেওঁ মন কৰিলেও খৰচ কৰিব নোৱাৰে, কাৰণ তেনে কৰিলে তেওঁ নিজৰ শ্বেয়াৰে বিক্ৰী কৰিব লাগিব। যদি মালিকে সেই শ্বেয়াৰলৈ ধৰে, তেতিয়া কি হয়, আন শ্বেয়াৰ কিনা লোকসকলৰো বিশ্বাস সেই কোম্পানীৰ ওপৰত নোহোৱা হয় আৰু কোম্পানীটো বন্ধ হ'ব পাৰে বুলি ভয় কৰে। গতিকে সেই যে $1 ট্ৰিলিয়ন আছে তেওঁৰ পকেটত নাই, অৰ্থাৎ বেংক একাউণ্টত নাই, তেওঁৰ ইনভেষ্ট কৰা আছে। বৰ্তমান কি হৈছে, এই স্পেচ এক্স কোম্পানীটো প্ৰাইভেট কোম্পানী হৈ আছিল, অৰ্থাৎ নিজৰ পইচা লগাই সেই কোম্পানীটো চলাই আছিল, অৰ্থাৎ বজাৰত লিষ্ট কৰা হোৱা নাছিল বা শ্বেয়াৰ বিক্ৰী কৰা হোৱা নাছিল। এতিয়া কি কৰিলে, সেই শ্বেয়াৰ বজাৰত লিষ্ট কৰিলে, অৰ্থাৎ পাব্লিকৰ পৰা টকা লোৱা আৰম্ভ কৰিলে, শ্বেয়াৰ বিক্ৰী কৰিলে। তাৰ ফলত তেওঁৰ হাতলৈ বহু টকা আহিল। এই স্পেচ এক্স কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য প্ৰথমতে $135 আছিল আৰু সেই লিষ্ট হোৱাৰ পিছতে মানুহে অজস্ৰ সেই শ্বেয়াৰ কিনিলে। $75 বিলিয়ন শ্বেয়াৰ বিক্ৰী হ'ল আৰু সেই এটা শ্বেয়াৰৰ মূল্যও বাঢ়ি হ'লগৈ $160। কোম্পানী এটা আৰম্ভ কৰোঁতে আচলতে দুটা ৰাস্তা লয়। যদি নিজৰ পইচা থাকে, নিজৰ পইচাৰে চলাই থাকে, অৰ্থাৎ বেংকৰ পৰা লোন লয়, বা তেওঁলোকে শ্বেয়াৰ মাৰ্কেটত লিষ্ট কৰে, অৰ্থাৎ ৰাইজৰ পইচা সেই কোম্পানীটোত লগাই দিয়ে। ৰাইজে যদি বিশ্বাস কৰে, সেই কোম্পানীটোত পইচা ৰাইজে ইনভেষ্ট কৰি দিয়ে। ইলন মাস্কৰ টেছলা আৰু স্পেচ এক্সৰ বাহিৰে তেওঁৰ আন বহুকেইটা কোম্পানী আছে। XAI আছে, নিউৰালিংক আছে, বৰিং কোম্পানী আছে, টুইটাৰ আছে, অৰ্থাৎ X আছে। তেওঁৰ স্পেচ এক্স কোম্পানীটোৱে মহাকাশলৈ মানুহ পঠিয়াই দিয়ে আৰু লৈ আনে। পৃথিৱীৰ যিমান দেশ আছে সকলোৱে মিলি যিমান বৰ্তমানলৈ ৰকেট পঠিয়াইছে, স্পেচ এক্সে অকলেই তাতকৈও বৰ্তমান বেছি পঠিয়াইছে ৰকেট। ইফালে তেওঁৰ ষ্টাৰলিংক কোম্পানীটোৰ হাজাৰ ছেটেলাইট আকাশত উৰি আছে, যিবোৰ ছেটেলাইটে পৃথিৱীৰ প্ৰতিটো কোণত ইণ্টাৰনেট যোগান ধৰিব পাৰে। তেনেকৈও সেই কোম্পানীটোৱে উপাৰ্জন কৰে। ইফালে XAI কোম্পানীটোৱে AIৰ ওপৰত কাম কৰি আছে, কাৰণ তেওঁলোকে বুজি উঠিছে যে AIৰ দৌৰত যি আগবাঢ়িব তেওঁই পৃথিৱীৰ ৰজা হ'ব, তেওঁই পৃথিৱীৰ ধনী ব্যক্তি হ'বগৈ ভৱিষ্যতে। আগতে শক্তিশালী ৰাষ্ট্ৰ হৈছিল তেল থাকিলে বা নিউক্লিয়াৰ পাৱাৰ থাকিলে। ভৱিষ্যতে শক্তিশালী ৰাষ্ট্ৰ সেইখন হ'ব যিখন ৰাষ্ট্ৰৰ AI শক্তি সকলোতকৈ শক্তিশালী হ'ব। এই সাধাৰণ ইনভেষ্টাৰসকলেও তেওঁৰ কোম্পানীবোৰ চায়, কোম্পানীৰ উদ্দেশ্য চায়, লক্ষ্য চায়। তেওঁৰ উদ্দেশ্য হ'ল মানুহে যাতে অকল পৃথিৱীতেই নহয়, অন্য গ্ৰহতো যাতে ঘৰ সাজি থাকিব পাৰে ভৱিষ্যতলৈ, তাৰ বাবে কাম কৰি আছে। মংগল গ্ৰহতো কলনী বনোৱাৰ কাম আৰম্ভ কৰিছে, তাৰ পৰিকল্পনা কৰিছে। স্পেচ এক্স কোম্পানীটোৰ ওপৰত মানুহৰ ভৰসা আছিল, কাৰণ সেই কোম্পানীটোৱে অহৰহ কাম কৰি আছিল। আগতে শ্বেয়াৰ কিনাৰ অপশ্যন নাছিল সেই কোম্পানীটোৰ, এতিয়া সেই অপশ্যনটো পাই মানুহে শ্বেয়াৰ কিনা আৰম্ভ কৰি দিলে। ইনভেষ্টৰে কোম্পানীৰ বেকগ্ৰাউণ্ড লয়, দেখিলে যে স্পেচ এক্স বিশ্বাসযোগ্য কোম্পানী। ইফালে ইলন মাস্কে যিটো প্ৰজেক্টৰ লগত জড়িত হয় বা বৰ্তমানলৈ যিটো প্ৰজেক্টৰ লগত জড়িত হৈছে, তাত ডাঙৰ চেঞ্জ এটা আনিছে। ইফালে ইলেক্ট্ৰিক কাৰৰ ক্ষেত্ৰতো এটা ৰিভলিউশ্যন আনিছে। গতিকে ইনভেষ্টৰৰ বিশ্বাস তাতে আহে। ভিডিঅ'টো যদি ভাল পালে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব।